আলিয়া মসজিদৰ উন্নতি কৰতে আজি ইয়াত ধৰ্ম অনুষ্ঠান ধৰ্ম সভা পাতা হৈছে। এই ধৰ্ম অনুষ্ঠানখনত ধৰ্ম সভাখনত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহাশয়, ইয়াতে উপস্থিত এইখন অঞ্চলৰে মান্য গণ্য মুৰব্বী ব্যক্তিসকল, সন্মানীয় ব্যক্তিসকল আৰু এই ধৰ্ম সভাতে উপস্থিত হ'ব পৰা এই বৃহৎ অঞ্চলৰ সন্মানীয় মোৰ দাদা ভাইসকল আৰু পৰ্দাৰ আড়ালত থাকি ধৰ্ম অনুষ্ঠান উপভোগ কৰা মোৰ আই বাইদেউসকল আৰু মোৰ ইছলামিক যুৱ বন্ধুসকল, মছজিদৰ ইমাম চাহেব আৰু সেইখন গাঁৱত বা এইখন আলিয়া মছজিদৰ প্ৰথম ধৰ্ম সভা আয়োজিত হৈছে। তাৰ কাৰণে এইখন গাঁৱৰ গাঁওবুঢ়া মছজিদ কমিটিৰ সভাপতি সম্পাদক আৰু মৌলানাসকল আৰু এইখন গাঁৱৰ সন্মানীয় শ্ৰদ্ধাভাজন ৰাইজ, ভাল লাগিছে আজি এই অঞ্চলতো এখন মছজিদ স্থাপন হৈছে আৰু এই মছজিদৰ উন্নতিৰ কাৰণে যে আজি ইয়াত এটা অনুষ্ঠান পাতি পেলাই আপোনালোকে ইয়াৰ উন্নতিৰ কাৰণে যে এটা ৰাইজৰ পৰা দান বৰঙণি ল'বৰ কাৰণে আগবঢ়াবৰ কাৰণে এখন সুবিধা হৈছে। মই এই সুবিধাটো মই গ্ৰহণ কৰিব আহিছোঁ। আজি আপোনালোকৰ লগত দেখা দিবৰ কাৰণে আহিছোঁ আৰু মছজিদৰ উন্নতিৰ কাৰণে ময়ো ৰাইজে যেনেকৈ অলপ য'ত কিঞ্চিত অলপ সহায় কৰিছে, ময়ো আপোনালোকৰ লগত সমভাগী হ'বলৈ আহিছোঁ। আৰু ইয়াত বহুত ঠাণ্ডাৰ দিনতো যে আপোনালোকে এই অনুষ্ঠানত সকলোৱে আহিছে আৰু এই আমাৰ সুদূৰ গুৱাহাটী গোৱালপাৰাৰ পৰা অহা আমাৰ মৌলানা মুফতিসকলৰ ধৰ্ম বক্তব্য শুনিবৰ কাৰণে আজি আমি আগ্ৰহী হৈ আছোঁ। অলপ পিছতে আমাৰ মৌলানা মুফতিসকলে ইয়াত আহি নিজৰ বহুমূলীয়া ধৰ্মৰ বিষয়ে পৰ্যালোচনা আমাক শুনাব আৰু আমি সকলোৱে এই ধৰ্ম সভাৰ জৰিয়তে ধৰ্মৰ যিটো জ্ঞান আৰু ধৰ্মৰ জ্ঞানক লৈ পেলাই নিজকে ভৱিষ্যত সময়ত সমাজৰ এজন মানুহ, ভাল এজন ইছলামিক ধৰ্মাৱলম্বী মানুহ হিচাপে সমাজত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী দাদা ভাইসকলৰ লগত একেলগে মিলি পেলাই নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ অঞ্চলৰ কথা চিন্তা কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আজি আমাৰ যিটো সমাজ, সুস্থ এটা সমাজ, সবল এটা শক্তিশালী এটা চালাকাতি অঞ্চলত এটা সমাজ গঠন কৰা, এটা শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ যি দায়িত্ব, সমাজৰ এজন ব্যক্তি হিচাপে আমাৰ যি এটা গুৰু দায়িত্ব, এই গুৰু দায়িত্ববিলাকক লৈ যাতে আমি নিজৰ
ল'ৰা সন্তান ছোৱালী সন্তান আমাৰ নৱপ্ৰজন্মৰ কাৰণে আমাৰ আহি থকা যিটো সমাজ এই সমাজৰ যাতে ভৱিষ্যত মংগলময় হয় আমি তেখেতসকলৰ মানে ভালৰ কাৰণে সমাজৰ এটা সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে সুস্থ এটা সমাজ যি সমাজত এটা দূষিত সমাজ নহয় নিচা দ্ৰব্য বা আমাৰ মদ্যপান আমাৰ সমাজত যাতে আমি আঁতৰ কৰিব পাৰোঁ আমাৰ মাজত খং বিদ্বেষ আৰু আমাৰ মাজত যিটো অহংকাৰ এই অহংকাৰবিলাকক যাতে আমাৰ মনৰ পৰা নেওচি সমাজৰ গঠনমূলক চিন্তা কৰিব পাৰোঁ আমাৰ নৱপ্ৰজন্মৰ কাৰণে যাতে আমি ভাল কথা চিন্তা কৰা এটা সুস্থ শৰীৰ সুস্থ মগজ আৰু সুস্থ এটা পৰিৱেশ আমি গঢ়ি তোলাত সমাজৰ লগত যাতে আমি মিলি পেলাই কাম কৰিব পাৰোঁ তাৰ কাৰণে আজি অহৰহ ধৰ্মগুৰুসকলে আমাক জ্ঞান দি আছে যিসকলে যি ধৰ্মত নাথাকক কিয় যিয়ে যি সমাজত নাথাকক কিয় আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ মাজত এটা সুস্থ এটা শক্তিশালী এটা সমাজ আমি পাবলৈ সক্ষম হওঁ ভৱিষ্যত দিনত আমাৰ ল'ৰা ছোৱালীবিলাকে এই প্ৰাকৃতিক যিটো অক্ষুদ্ৰ প্ৰাকৃতিক বা আমি এই বিষাক্ত দূষিত এই পৰিৱেশত থাকি পেলাই আমাৰ ল'ৰা ছোৱালীৰ নিজৰ ভৱিষ্যত যাতে ধ্বংস কৰিব নোৱাৰে সংগ দোষত যাতে আমাৰ ল'ৰা ছোৱালী বিপদত পৰিব নালাগে সামাজিক কামত যাতে আমাৰ ল'ৰা ছোৱালী কোনোদিনো ইনফ্লুৱেঞ্চ নহয় আমাৰ ল'ৰা ছোৱালী যাতে কোনো ধৰণৰ বেয়া বিদ্বেষ আমাৰ ল'ৰা ছোৱালীৰ মনত ঘৃণা অহংকাৰ এইবিলাকে যাতে আমাৰ ল'ৰা ছোৱালীৰ মনত নাজন্মে যাতে কোনোদিনো আমাৰ ল'ৰা ছোৱালী বেয়া মনোভাৱৰ যাতে নহয় আমি সকলো জাতি সকলো ধৰ্ম সকলো মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মানৱতা সৃষ্টি কৰাৰ কাৰণে আজি এই ধৰ্মৰ জৰিয়তে ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে আৰু ধৰ্মৰ যিটো আমাৰ কি বুলি কয় আমাৰ গুৰুত্ব দিব লগা যিটো গুণগত এটা ধৰ্মকো আমি গুণগতভাৱে আমি যাতে গুণগতভাৱে আমি যাতে জানিব পাৰোঁ বুজিব পাৰোঁ আৰু নিজৰ কামত যাতে আমি সৎ ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমাৰ এই অনুষ্ঠানবিলাক খুব দৰকাৰ আৰু আজি মই আশা ৰাখিছোঁ যিসকলে আলম ইয়াত উপস্থিত হৈছে খুব কষ্ট কৰি এই ইমান ঠাণ্ডা বতৰতো বহু দূৰৰ পৰা আমাৰ মাজত কিয় আহিছে যে এটা সুস্থ সমাজ গঠন কৰা এটা অঞ্চলত এটা শক্তিশালী এটা সমাজ গঠন কৰা আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে কোনো ধৰণৰ বেয়া অসৎ যিটো অশুভ শক্তিবোৰে আমাৰ ল'ৰা ছোৱালীৰ মনত যাতে শুই যাব নোৱাৰে কোনো অপশক্তিয়ে আমাৰ সমাজখনক বিনষ্ট কৰিব নোৱাৰে আৰু আমাৰ প্ৰত্যেকটা ল'ৰা ছোৱালীৰ প্ৰত্যেকটা আমাৰ সন্তানৰ যাতে কোনো ধৰণৰ পৰিৱেশে যাতে আমাৰ ল'ৰা ছোৱালীক নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি আজিৰ দিনত কষ্ট কৰি আছোঁ আজি আমি কষ্ট কৰিছোঁ কিহৰ কাৰণে কষ্ট কৰিছোঁ আজি টকা পইচা লৈ পেলাই খৰচ কৰি পেলাই আজি এই অনুষ্ঠান প্ৰস্তুত কৰিছোঁ নিশ্চয় জ্ঞান আহৰণ কৰিবৰ কাৰণে আৰু আজি যিটো জ্ঞান ধৰ্মৰ পৰা আমি আহৰণ কৰিম কিন্তু আমাৰ ভৱিষ্যতৰ কাৰণে ভাল নিজৰ ব্যক্তিগতৰ লগতে
নিজৰ জীৱনৰ লগতে নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ গাঁওখন আৰু নিজৰ অঞ্চলখন আৰু গোটেই চালাকাটি অঞ্চল, কোকৰাঝাৰ, অসম, গোটেই ভাৰতবৰ্ষৰ যিটো আমাৰ ভৱিষ্যত, আমাৰ যিটো সামাজিক পৰিৱেশ আৰু আমাৰ যিটো আমাৰ মানৱতাৰ যিটো জ্ঞান সকলোৰে যাতে আমাৰ ল'ৰা ছোৱালীয়ে পাব পাৰে। আমাৰ ধৰ্মৰ জ্ঞানো দৰকাৰ, লগে লগে আমাৰ চবতকে বেছি গুৰুত্ব দিব লগা আজিৰ দিনৰ সময়ত ই হ'ল আমাৰ শিক্ষা। শিক্ষা নহ'লে আপুনি ধৰ্মকো আপুনি বুজিব নোৱাৰিব। আপুনি যদি শিক্ষা দীক্ষা নাথাকে, আপুনি হাল খেতি কৰাটো আজিৰ দিনত লেখা পঢ়াৰ বিজ্ঞানৰ যুগ, যেতিয়া বিজ্ঞানখন বুজিবৰ কাৰণে ফচল খেতি আবাদ কৰাৰো টেকনিক বুজিবলৈ হ'লে আজিৰ দিনত শিক্ষাৰ প্ৰয়োজন আছে। আজি আপুনি ধৰ্ম জ্ঞান আহৰণ কৰিব হ'লেও ধৰ্মগ্ৰন্থ পঢ়িব লাগিব, বিভিন্ন ধৰ্মগ্ৰন্থ পঢ়িব লাগিব। তেতিয়াহ'লে আপোনাৰ লাগিব জ্ঞান, শিক্ষা লাগিব। আজি অকল মুছলিম ধৰ্মৰ কথা নহয়, বিশ্বত যিমান ধৰ্ম গ্ৰন্থবোৰ আছে এইবিলাক আমি পঢ়িব লাগিব। আমি বিভিন্ন ভাষাৰ কিতাপবিলাক আমি পঢ়িব লাগিব। আমি জ্ঞান ল'ব লাগিব। যিমানেই জ্ঞান আমাৰ বাঢ়িব, ইমানেই আমাৰ গুণখন বাঢ়িব। শিক্ষা থাকিলে গুণ থাকিব, গুণ থাকিলে সমাজে সন্মান দিব, আৰু সমাজে যেতিয়া সন্মান দিব তেতিয়াহ'লে আপোনাৰ যিটো আত্মসন্মান, আত্মসন্তুষ্ট, মানুহে জন্ম লোৱাৰ পিছত আমাক জন্মদাতাই জন্ম দিয়াৰ পিছত জন্মদাতাই নিজৰ সন্তানৰ প্ৰতি যি এটা আশা, এই আশাখন আমি যদি মা দেউতাকৰ, আমাৰ ভগৱান ঈশ্বৰৰ যিটো আশা, আমাৰ মানৱ জাতিৰ ওপৰত যিটো এটা আশা, এই আশাটো আমি তেতিয়াহে পূৰণ কৰিব পাৰিম। আমি এনে পূৰণ কৰিব পাৰিম সেনেকৈ ভাবিলে নহ'ব। আৰু যিটো অহংকাৰ, নিজকে কণ্ট্ৰল কৰাৰ কাৰণে মানুহ হিচাপে, জন্মগতভাৱে মানুহ হিচাপে অহংকাৰী, জন্মগতভাৱে মানুহে মিছলীয়া, জন্মগতভাৱে মানুহে মানে কি বুলি কয়, চৰিত্ৰ শিকি নাহে। জ্ঞানটো জন্মৰ লগত নাহে। জন্ম পিছতে আপোনাৰ জ্ঞান বুদ্ধি বাঢ়িব, জন্মৰ পিছতে আপোনাৰ শাৰীৰিক আপোনাৰ বাঢ়িব, সুস্থ বুদ্ধি জ্ঞান বাঢ়িব, আৰু শিক্ষাৰ জ্ঞান লগে লগে সামাজিক জ্ঞান, অৰ্থনৈতিক জ্ঞান, ৰাজনৈতিক জ্ঞান, সকলো জ্ঞান বুদ্ধি হোৱাৰ পিছতে আপুনি যিটো আমাক জন্মদাতাসকলে যেনেকুৱা মানৱ হিচাপে বিচাৰিছে, সেই মানৱ এজন সুস্থ, এজন মানৱ, এজন শ্ৰেষ্ঠ মানৱ হোৱাৰ এটা উপায়টো আমি পাব পাৰোঁ। সেইটোকে আজিৰ দিনত আমাৰ অঞ্চলত, আমাৰ গাঁৱত, আমাৰ সমাজত যিটো আমাৰ শিক্ষা, এই শিক্ষাটো প্ৰথম আমি ভাবিব লাগিব। মা দেউতাসকলে নিজৰ সন্তানক শিক্ষাৰ পোহৰ দিয়াৰ কাৰণে সকলোৱে কষ্ট কৰিব লাগিব। ল'ৰা ছোৱালীক আমি ভাল মানুহ বনাব লাগিব, আৰু লগে লগে আমাৰ নিজৰ সন্তানক যদি আমি জ্ঞানী গুণী হোৱাটো আমি বিচাৰোঁ, মোৰ ল'ৰাটো, মোৰ ছোৱালীটো, মোৰ সন্তানটো জ্ঞানী হওক, ভাল মানুহ হওক, চবৰ লগত আদৰৰ মানুহ হওক, মৰমীয়া হওক, বুদ্ধি জ্ঞানী হওক, যদি আমি ভাবোঁ, প্ৰথমে
মা দেউতাই জ্ঞানী হওক, বুদ্ধিমান হওক, সুস্বাস্থ্য হওক, ধৰ্মীয় মানুহ হওক, তাৰপিছতে আমাৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ সন্তানবিলাকে, আমাৰ নৱপ্ৰজন্মই আমাক দেখি পেলাই শিকিব। মানুহে দেখিলে শিকে। বৰ্তমানৰ ল'ৰা ছোৱালী সকলোৱে বিচাৰে ভাল মানুহ হওক, নিচা যুক্তি নাখাওক, কোনোদিনো যাতে বেয়া কামত লিপ্ত নহয়, বেয়া কাম যদি নকৰে সকলোৱে আশা কৰে। কিন্তু আমি মা দেউতাই বেয়া কামটো প্ৰথমে কৰোঁ। ডাঙৰবিলাকে, দাদা ভাইসকলে প্ৰথমে যদি নিজকে ঠিক যদি নকৰে, আমাৰ নৱপ্ৰজন্মই তাক দেখি শিকিব। আমাক দেখি পেলাই শিকিব লাগিব। আপোনাক দেখি পেলাই আপোনাৰ সন্তানে শিকিব লাগিব। মাসকলে ল'ৰা ছোৱালীক ভালকৈ জ্ঞান দিব লাগিব। দেউতাসকলে ভালকৈ জ্ঞান দিব লাগিব। আৰু আমি সমাজ হিচাপে, এখন গাঁও হিচাপে, এখন অঞ্চল হিচাপে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। যিমানেই নকওক কিয়, ধৰ্মগুৰু ল'ৰা ছোৱালীও যদি পৰিৱেশটো ভাল নহয়, বেয়া হ'ব। কোনোবা প্ৰিন্সিপাল, কোনোবা হেডমাষ্টাৰ, কোনোবা মাষ্টাৰৰ ল'ৰা ছোৱালীও মা দেউতাই নিবিচাৰা কাম ল'ৰা ছোৱালীয়ে কৰিব। কিয় কৰিব? অঞ্চলতে তেনেকুৱা পৰিৱেশ। এই পৰিৱেশৰ পৰা কোনো ব্যক্তিৰ, কোনো মানুহ মুক্ত হ'ব নোৱাৰে। আৰু যদি আমি মুক্ত হ'বলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি সকলোৱে আমি এক হৈ পেলাই ইয়াৰ পৰা মুক্তৰ কাৰণে আমি কাম কৰিব লাগিব। সমাজখনক মুক্ত কৰাৰ কাৰণে আমি এক হৈ পেলাই কাম কৰিব লাগিব। ধৰ্মগুৰুসকলে ধৰ্মগুৰু কাম কৰিব। আমাৰ বুদ্ধি জ্ঞানী ব্যক্তিসকলে নিজৰ বুদ্ধি জ্ঞানৰ জৰিয়তে অঞ্চলখনক ঠিক কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। পৰস্পৰ বুজা পৰাৰ মাজত আমি অঞ্চলখন ঠিক কৰাৰ কাৰণে কাম কৰি যাবৰ কাৰণে মই আপোনালোকক আহ্বান কৰিছোঁ। আৰু চালাকাটি আগৰ দিনতকৈ এই 15-20 বছৰৰ ভিতৰত বহুত আমি পৰিৱৰ্তন আমি দেখা পাইছোঁ। সামাজিকভাৱেই হওক, আমাৰ মিলা প্ৰীতিৰ দিশতেই হওক, পৰস্পৰ বুজা পৰাৰ মাজতেই হওক, ধৰ্ম অনুষ্ঠানৰ প্ৰতি হওক, শিক্ষাৰ দিশতেই হওক, আমাৰ ল'ৰা ছোৱালীবিলাকে আগৰ পিনে যাবলৈ সক্ষম হৈছে। আৰু ইয়াতকৈ আৰু ভাল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে সকলো স্তৰৰ ব্যক্তিসকলক মই আহ্বান জনাইছোঁ। আৰু ইছলামিক ধৰ্মাৱলম্বী সকলকো ইছলামিক ধৰ্ম অনুষ্ঠানবিলাকৰ জৰিয়তে ধৰ্ম জ্ঞানৰ লগতে আমাৰ সামাজিক জ্ঞান আৰু সুস্থ এটা সমাজ গঠন কৰাত সকলোৱে যদি ব্যস্ততা থাকে, সঁচা সঁচিকে চালাকাটি অঞ্চল, কোকৰাঝাৰৰ ভিতৰত এটা ভাল এটা সুনাম থকা অঞ্চল হ'ব। গোটেই অসমতেই চালাকাটি অঞ্চলৰ নাম শুনিলেই মানুহে বুজিব যে এটা ভাল জাগা, ভদ্ৰতা জাগা, তাৰ ধৰ্ম, শিক্ষা বিভিন্ন দিশত উন্নয়ন হোৱা এটা অঞ্চল বুলি আমাৰ সুনামটো হ'ব। মই বহুত দীঘলীয়া আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ। বহুত দীঘলীয়া কথা ক'লোঁ, মই অলপ বেছি হ'ল মোৰ, হয়নে নহয়? কিন্তু মোৰ মনটোৱে ক'বলৈ আজি ইচ্ছা হৈছে। আৰু এইবিলাক কথাটো মই আজি ক'বলৈ কিয় ইচ্ছা হৈছোঁ, কাৰণ আপোনালোকে ধৰ্ম অনুষ্ঠানত আহিছে, ধৰ্মৰ জ্ঞান আহৰণ কৰিবলৈ ইয়াত আহিছে। আৰু আপোনালোকে যিকোনো কথা আপোনালোকে ইমান সুন্দৰকৈ আপোনালোকে শুনি আছে। আপোনালোকে ভাল বেয়া আপোনালোকে ইমান সুন্দৰকৈ বিচাৰ কৰি আছে। আৰু মই কোৱা কথাবিলাক যিটো হয়, এইটো আপোনালোকে নিশ্চয় একচেপ্ট কৰাৰ এটা পৰিৱেশ মই পাইছোঁ। যিটো মই কোৱাটো অতিৰঞ্জিত হৈছে, এই অতিৰঞ্জিত হোৱা কথাবিলাকো আপোনালোকে বুজিব পৰা এটা পৰিৱেশ
কথা কোৱাৰ দাম আছে। এই সময়ত কথা কোৱাৰ এটা দাম আছে। কিয় দাম আছে? যে আপোনালোকে সকলোৱে শুনিছে, সকলোৱে বিচাৰ কৰিছে, আৰু ওপৰৰ পৰা আল্লাই আপোনাক এইখিনি বিচাৰ কৰাৰ কাৰণে, হিম্মত এইখিনি বিচাৰ কৰাৰ কাৰণে আপোনালোকক জ্ঞান বুদ্ধি আপোনালোকে মানে দিছে কাৰণে এই কথাবিলাক মই কৈ আছো। আৰু ইমান কথাটো মই ক'বলৈ মানে সুযোগটো লৈছোঁ। ধন্যবাদ থাকিল আপোনালোক সকলোলৈ, নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু ভোগালী বিহু আহি আছে। অহাকালি পৰহিৰ পৰাই আমাৰ ভোগালী বিহু হ'ব। সকলোৰে যাতে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে সুবুদ্ধি জ্ঞান আৰু সকলোৰে সংসাৰ সুখময় কৰক। আৰু সকলোৰে কাম কৰাৰ যিটো ফল, যিটো আমাৰ উন্নতি, আমাৰ আল্লাই দোৱা ৰাখক। সকলোৰে দোৱা মাগি, আল্লাহৰ ওচৰত দোৱা মাগি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।